লিডুত কোল ইণ্ডিয়াৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ কোল ইণ্ডিয়াৰ ডাম্পিং গ্ৰাউণ্ড বন্ধৰ আহ্বান টাংচা ছাত্ৰ সন্থাৰ কোল ইণ্ডিয়াৰ ডাম্পিং গ্ৰাউণ্ডে কঢ়িয়াই আনিছে চৰম ভাবুকি নিশ্চিহ্ন হোৱাৰ দিশে লিডুৰ বহুকেইখন ঐতিহাসিক গাঁও মুক্ত খননত নিৰ্গত আৱৰ্জনা পেলাবলৈ কোল ইণ্ডিয়াই ব্যৱহাৰ কৰা ডাম্পিং গ্ৰাউণ্ডৰ বাবেই বৰ্তমান নিশেষ হোৱা দিশে আগবাঢ়িছে লিডুৰ ঝৰ্ণা বস্তিকে ধৰি বহুকেইখন গাঁওকেইখনত বসবাস কৰা সহস্ৰাধিক পৰিয়াললৈ কোল ইণ্ডিয়াই মাটি খালী কৰাৰ জাননী প্ৰদান কৰাৰ পাছতেই বাসস্থান হেৰুৱাৰ শংকাত ভুগিছে ৭০০ৰো অধিক পৰিয়াল বছৰ বছৰ ধৰি লিডুৰ টিকক অঞ্চলত বসবাস কৰা লোকসকলে নিজৰ প্ৰাপ্ত অধিকাৰ বিচাৰি বহুবাৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও কোল ইণ্ডিয়াই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ লিডুৰ মালৌ পাহাৰত আজি টাংচা ছাত্ৰ সন্থাই স্থানীয় ৰাইজৰ সহযোগত এনেদৰে এক উত্তল প্ৰতিবাদ সাব্যস্ত কৰে মালুগাঁও ৰক্ষা কৰক মালুগাঁও ৰক্ষা কৰক মালুগাঁৱত ডাম্পিং বন্ধ কৰক মালুগাঁৱত ডাম্পিং বন্ধ কৰক মালুগাঁৱত ডাম্পিং বন্ধ কৰক মালুগাঁও ৰক্ষা এই সংগ্ৰাম চলিছে এই জুই জ্বলিছে এই জুই জ্বলিছে হাতে হাতে বিভিন্ন প্লে কাৰ্ড লৈ পুৰুষ মহিলাসকলে নানান চৰকাৰী বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে সংগঠনটোৱে কোল ইণ্ডিয়াৰ ডাম্পিং গ্ৰাউণ্ড অতি শীঘ্ৰে বন্ধ নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ প্ৰদান কৰিছে মালুগাঁওবাসী আই মাতৃসকল ভগ্নীসকল আৰু এই প্ৰতিবাদস্থলীত থকা উপস্থিত থকা আমাৰ জাতীয় দল সংগঠন আমাৰ ভাতৃ সংগঠন শিক্ষক ছাত্ৰ সন্থা প্ৰমুখ্যে ইয়াত আমাৰ সাংবাদিক ভাই বন্ধুসকল আজি আমি ইয়াত মালুগাঁৱৰ এই স্থলত এটি শান্তিপ্ৰিয় প্ৰতিবাদী সভা আমি প্ৰতিবাদ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ সদৌ অসম টাংচা ছাত্ৰ সন্থা আৰু টাংচা জাতীয় পৰিষদৰ নেতৃত্বত আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ পিছফালে কোল ইণ্ডিয়াই কয়লা ওলোৱাৰ নামত ইয়াত ডাম্পিং স্থল পাতি এই গাঁওখনক একেবাৰে নিষেধ কৰাৰ যি পৰিকল্পনা হাতত লৈছে ইয়াৰ বিৰুদ্ধে আমি আজি এই প্ৰতিবাদ অনুষ্ঠিত কৰিছোঁ অতি দুখেৰে আপোনালোকক জনাব বিচাৰোঁ যে কোল ইণ্ডিয়াই মালুগাঁৱৰ ৰাইজক কোনো ধৰণৰ কথা অৱগত নকৰাকৈ বা ডাম্পিং কৰ্তৃপক্ষই কোনো ধৰণৰ কথা অৱগত নকৰাকৈ তেওঁলোকৰ খেয়াল খুচিমতে এই ডাম্পিং ইয়াত পাতি মাটি ইয়াত পেলাই গাঁৱৰ একেবাৰে ঘৰৰ কাষত চাপি আহি পালে ইতিমধ্যে ৪-৫টা ঘৰ ইয়াৰ পৰা অন্য ঠাইলৈ যাব লগা হ'ল গতিকে তেওঁলোকে এই মানুহখিনিক মানসিকভাৱে আৰ্থিকভাৱে তেওঁলোকে অত্যাচাৰ কৰি আহিছে এই মানৱ অধিকাৰৰ বিৰুদ্ধে এটা কাৰ্য তেওঁলোকে লোৱা এই কাৰ্যটোক আমি ঘৃণনীয় কাৰ্য তেওঁলোকে লৈছে আমি তেওঁলোকক ধিক্কাৰ দিছোঁ যে কোল ইণ্ডিয়াই এনেকুৱা ধৰণৰ পলিচি যাতে তেওঁলোকে গ্ৰহণ নকৰে কোল ইণ্ডিয়াই অতি তৎক্ষণাৎভাৱে এই মালুগাঁৱত এই ডাম্পিং বন্ধ কৰিব লাগে আৰু ইতিমধ্যে যিখিনি ক্ষয় ক্ষতি হৈছে তাৰ উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে আমাৰ দেশত এটা নিৰ্বাচিত জনপ্ৰিয় চৰকাৰ আছে প্ৰশাসন আছে এই প্ৰশাসনে এই জনপ্ৰিয় চৰকাৰে জনসাধাৰণৰ জীৱন আৰু সম্পত্তি সুৰক্ষাৰ সুনিশ্চিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেস্থলত আমি দেখিবলৈ পাইছোঁ যে আমাৰ ক্ষেত্ৰত এই মালুগাঁৱৰ ক্ষেত্ৰত বা এই জনজাতিসকলৰ ক্ষেত্ৰত তেওঁলোকে এটা বৈষম্যমূলক নীতি গ্ৰহণ কৰা যেন আমাৰ অনুভৱ হয় আপোনালোকক আমি অৱগত কৰিব বিচাৰোঁ যে এই মালুগাঁওখন ইয়াণ্ডাবু সন্ধি হোৱাৰ বহু আগৰৰ পৰা এই মালুগাঁৱত টাংচা লোকসকল বসবাস কৰি আছিল ইয়াণ্ডাবু সন্ধিৰ সময়ত যেতিয়া ইয়াণ্ডাবু সন্ধি হৈছিল তেতিয়া এই সময়ত এই মালুগাঁৱৰ গাঁওবুঢ়াই ৰেংগুনলৈ যোৱাত আমাৰ যিটো কটকী কয় সেই সময়ত সেই কাম তেওঁলোকে কৰিছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত অসম চৰকাৰে তাৰ
এই কাৰ্যক প্ৰশংসা ৰূপে লৈ বা কৃতজ্ঞতাৰ চিনস্বৰূপে চৰকাৰে 1951 চনত এইখন মালুগাঁও থকা মালুগাঁও যে ইয়াত আছে আৰু গাঁওবুঢ়া যে আছে এই কথাটো তেওঁলোকে স্থিতি স্পষ্ট কৰি এই গাঁওখনৰ কাৰণে তেওঁলোকে কাগজ দি থৈ গৈছে। আমাৰ হাতত সেই কাগজ আছে। তেনেকুৱা ধৰণৰ কাগজ পত্ৰ থকা সত্ত্বেও অসম চৰকাৰে বা আমাৰ প্ৰশাসনে অতি চাতুৰাৰিলে পলিচি গ্ৰহণ কৰি চল চাতুৰি নীতিৰে আমাৰ এই জনজাতি ভাই ককাইসকলক মাটিৰ পট্টা দিয়া বা মাটিৰ কাগজ পত্ৰ দিয়াৰ পৰা বিৰত আছে। তেওঁলোকে বিভিন্ন অজুহাত দেখুৱাই আমাৰ এই জনজাতিৰ সহজৰল এই জনজাতিৰ লোকসকলক তেওঁলোকে বিদ্ৰোহ কৰি আহিছে। তাৰ লগে লগে কোল ইণ্ডিয়ায়ো আমাৰ এই সুযোগ গ্ৰহণ কৰি কোল ইণ্ডিয়ায়ো আমাৰ এই জনজাতি সহজৰল জনজাতিৰ লোকসকলক তেওঁলোকে এনেকুৱা ধৰণৰ তেওঁলোকে দুৰ্ব্যৱহাৰ কৰি আহিছে। আপোনালোকে দেখিবলৈ পাইছে তেওঁলোকে কোনো ধৰণৰ নটিচ নাই, কোনো ধৰণৰ ইনফৰমেশ্যন নাই চৰকাৰ বা কোল ইণ্ডিয়া কৰ্তৃপক্ষৰ পৰা। য'ত যেনেকৈ মন যায় আপোনালোকে কি বিচাৰে? ষ্টপ মাইনিং। এতিয়া আমি এইটোৱে বিচাৰোঁ যে মাইনিঙৰ এই ডাম্পিং বন্ধ হ'ব লাগে, বন্ধ হ'ব লাগে। তেওঁলোকে অন্য ঠাইত কৰক, আমাৰ আপত্তি নাই। কিন্তু গাঁওখন এখন নিষেধ কৰি কোল ইণ্ডিয়া ডাম্পিং কৰা কিবা যুক্তি আছেনে? চৰকাৰ এখন থাকোঁতে জনসাধাৰণৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাৰ প্ৰধান আৰু প্ৰথম কৰ্তব্যটো হৈছে চৰকাৰৰ। প্ৰতিবাদ কৰিছে আপোনালোকে, হয়। ইয়াৰ পিছতো যদি তেওঁলোকে এনেধৰণে ডাম্পিং কামৰ তেওঁলোকে যদি আৰম্ভ কৰি ৰাখে, আমি ইয়াৰ পিছত পৰৱৰ্তী কাৰ্যসূচী আমাৰ এই আন্দোলন অব্যাহত থাকিব। আমি ইমান দিনে আমি তেওঁলোকক মুখেৰে কৈ আহিছিলোঁ, লিখিতভাৱে আবেদন নিবেদন জনাই আহিছিলোঁ, কিন্তু তাৰ সুদূত্তৰ নোপোৱাৰ বাবে আজি আমি আনুষ্ঠানিকভাৱে শান্তিপ্ৰিয় প্ৰতিবাদ কৰিছোঁ। ইয়াৰ পিছতো যদি তেওঁলোকে এই ডাম্পিং তেওঁলোকে যদি বন্ধ নকৰে তেনেহ'লে আমি পৰৱৰ্তী সময়ত জংগী আন্দোলন আমি ৰাজপথত ওলাই আহিবলৈ বাধ্য হ'ম। আৰু যিকোনো পৰিস্থিতিৰ বাবে চৰকাৰ আৰু কোল ইণ্ডিয়া দায়ী হ'ব। তাৰ কাৰণে মালুগাঁও বাসী ৰাইজ বা টাংচা জনজাতি ৰাইজ, টাংচা ছাত্ৰ সন্থা বা টাংচা জাতীয় পৰিষদ দায়ী নহয়, দায়ী হ'ব পৰৱৰ্তী। আজি সদৌ অসম টাংচা ছাত্ৰ সন্থা টাংচা জাতীয় পৰিষদৰ নেতৃত্বত আজি মালুগাঁৱত এক শান্তিপূৰ্ণ এক প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে। আমি সদৌ অসম টাংচা ছাত্ৰ সন্থা স্পষ্টভাৱে এটা কথা কোল ইণ্ডিয়াক কওঁ, কাৰণ কোল ইণ্ডিয়াই যিটো ইয়াত ডাম্পিঙৰ যিটো আপোনাৰ প্ৰজেক্টটো লৈছে অতি সোনকালে বন্ধ কৰিব লাগে এই ডাম্পিংটো। আৰু কোনো পধ্যে এই গ্ৰহণযোগ্য নহয় যে ইয়াত মালুগাঁৱত কমচে কম 200টা বেছি ইয়াত পৰিয়াল বসবাস কৰি আছে। ব্যক্তিগত মুনাফাৰ কাৰণে ইয়াত জনজাতি যি মালুগাঁৱত বসবাস কৰা টাংচা ৰাইজৰ ঘৰ বাৰী নিশেষ কৰি মেলি যে কোল ইণ্ডিয়াই যে নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে আপোনাৰ ডাম্পিং কৰিব, এই কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আৰু সদৌ অসম টাংচা ছাত্ৰ সন্থাই স্পষ্টভাৱে কৈছোঁ কোল ইণ্ডিয়ালৈ কৃতপক্ষলৈ আপুনি অতি সোনকালে আজিৰ পৰাই এই ডাম্পিং এই মালুগাঁৱত বন্ধ কৰক আৰু মালুগাঁৱক ৰক্ষা কৰক। আমি চৰকাৰলৈ হওক, আমি GMলৈ হওক, আমি বহুতবাৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। প্ৰতিবাৰ ইহঁতি প্ৰতিশ্ৰুতি দিছে, কিন্তু প্ৰতিশ্ৰুতি মাত্ৰ মুখতে দিছে। কিন্তু আপুনি পাছফালে দেখা পাব যে এই প্ৰতিশ্ৰুতি মাত্ৰ মুখতে হয়, কিন্তু কাম কাজ ইহঁতে এই গাঁৱলৈ পাই গৈছে। এতিয়া আৰু এবাৰ ডাম্পিং হ'লে গাঁওখন শেষ হৈ যাব, কিন্তু সেই বস্তুটো এই প্ৰতিশ্ৰুতি হৈ ৰ'ল। কিন্তু আজি আমি ইয়াৰ পৰা স্পষ্টভাৱে কৈছোঁ আপোনালোকে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক আৰু মালুগাঁৱক ৰক্ষা কৰক। আৰু আপোনালোকৰ প্ৰজেক্টটো আমি কোল ইণ্ডিয়া বিৰোধিতা নহয়, কোল ইণ্ডিয়া কৰক, কোল ইণ্ডিয়া চলক। আজি কোল ইণ্ডিয়া আজি টাংচা সমাজে বা কোল ইণ্ডিয়ালৈ ধুনীয়া মধুৰ সম্পৰ্ক হৈ থকাৰ কাৰণে আজি ক'ৰবাত কোল ইণ্ডিয়া আৰু আমাৰ মাজত মিলা প্ৰীতি মৰম চেনেহ আছে, এই সম্পৰ্ক জীয়াই থ'ব লাগে। আৰু কোল ইণ্ডিয়া আমি চলি থকাটো বিচাৰোঁ। কিন্তু আপোনাক মই কোল ইণ্ডিয়াক অনুৰোধ কৰিছোঁ আপুনি এই জনজাতি এই টাংচা গাঁওখন নিশেষ কৰি মেলি কোল ইণ্ডিয়া চলাত আমি ইয়াত ঘূৰ বিৰোধিতা সদৌ অসম টাংচা ছাত্ৰ সন্থাই। আৰু এটা কথা কওঁ, যদি অনাগত দিনত যদি আপোনালোকে যদি এই ডাম্পিঙৰ কামটো যদি পুনৰবাৰ চলি থাকে, আমি শান্তিপ্ৰিয়, আমি শান্তিৰ মাজত আমি থাকি ভাল পাওঁ, আমি সকলো মিলা মেচাৰ মাজত থাকি ভাল পাওঁ। কিন্তু পুনৰবাৰ যদি আপোনালোকে আমাৰ শান্তিৰ স্বভাৱটোক যদি আপোনালোকে যদি নৎসাত কৰি মেলি যদি পুনৰবাৰ এই গাঁওখনত ডাম্পিং কৰে, তেনেহ'লে আহি থকা দিনত এই মালুগাঁও ৰাইজ সদৌ অসম টাংচা ছাত্ৰ সন্থাৰ নেতৃত্বত বা টাংচা জাতীয় পৰিষদৰ নেতৃত্বত এই ৰাজপথত যেতিয়া আহিবলৈ বাধ্য হ'ব। ইতিমধ্যে উপযুক্ত বক্তাই কোৱাৰ দৰে যে ইয়াত আমি কোনো পধ্যে জগৰীয়া নহওঁ, ইয়াত কোল ইণ্ডিয়া জগৰীয়া হ'ব, অথবা ইয়াত আমাৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী মহোদয়লৈ, আপোনাৰ অসম চৰকাৰলৈ, ক'ৰবাত এই চৰকাৰে জগৰীয়া হ'ব বুলি আমি স্পষ্টভাৱে কৈছোঁ। আজি প্ৰতিবাদ কৰিছিলোঁ আমি এইটো ডাম্পিং কাৰণে, ডাম্পিং বিষয় আমাৰ এইটো যুগে যুগে থকা হয় আমাৰ ট্ৰাইবেল মানুহ, যাতে আমাৰ এইটো ডাম্পিংটো নহ'ব লাগে, এইটো বন্ধ কৰাৰ কাৰণে আমি এইটো প্ৰগ্ৰামটো কৰিছোঁ। আৰু অহা দিনটো এনেকৈ নহ'ব লাগে, ডাম্পিংটো আমাৰ গাঁৱটো বাচিব লাগিব।
আমি কল ইণ্ডিয়া বিষয়টো হয় কল ইণ্ডিয়া আমি এতিয়ালৈকে আমি মিলিখিনি কামটো কৰি আছে হ'লে বি আমি এইটো এতিয়া সুধিছোঁ মানে কল ইণ্ডিয়া কৈছে কি একদম পূৰা মানে একো নিদিখিনি যাব লাগে বুলি খিদাই আছে এইটোতো কেতিয়াও নহ'ব এইটো আমি জানুৱাৰ নহয় আমি মানুহ হয় এইটো আমি মানুহ হিচাপৰ পৰা সেইটো আমি মিটিংটো কৈছোঁ আমিতো মানুহ হয় এটা ট্ৰাইবেল জাতিকে আপুনি এনেকৈ নেগলেক্ট কৰিব নোৱাৰে পাপ লাগিব মই কৈছোঁ এইটো এইকাৰণে আজি এইটো ডাম্পিং কাৰণে বিষয় আমি কৰিছোঁ নিশ্চয় এইটো ডাম্পিংটো ৰখাই দিয়ক আমি একো নাজানো এইটো গাঁৱটো বাচিব লাগে আমি এইটো কাৰণে এনেকৈ কৈছোঁ এইটো ইয়াতে এইটো প্ৰতিবাদটো যদি নুশুনিছে হ'লে আমি ডাঙৰকৈ দায়িত্বটো কল ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট ল'ব আমি সমস্যা আৰু আগবাঢ়িব কৈ মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞা ৰিপৰ্ট অসম টুডে।